ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বিজ্ঞান বিষয়ৰ পাঠ্যপুথিৰ সন্নিৱিষ্ট ৭ নম্বৰ অধ্যায়ত যিটো পাঠ আছে উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ, এই পাঠটি আজি আলোচনা কৰিবলৈ লোৱা হৈছে। পাঠটিৰ প্ৰথম কালাংশ হিচাপে তোমালোকৰ বাবে আগবঢ়োৱা হৈছে। তোমালোকে পাঠটিৰ অংশখিনি ভালদৰে পঢ়িবা, বুজি ল'বা আৰু দৰকাৰী যিবিলাক শাৰী আছে সেই শাৰীবিলাক তলত আণ্ডাৰলাইন কৰি ল'বা আৰু তাৰ পৰা হ'ব পৰা যি প্ৰশ্ন সেই প্ৰশ্নসমূহ লিখাৰ যত্ন কৰিবা আৰু মুখস্থ কৰিবা। তেনেহ'লে আহাচোন আমি পাঠৰ সন্নিৱিষ্ট যিখিনি অংশ এই অংশখিনি আলোচনা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সপ্তম অধ্যায়ৰ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ পাঠটিত আচলতে কি ক'ব বিচাৰিছে যে আমি আমাৰ প্ৰকৃতিক ৰক্ষা কৰিবৰ কাৰণে উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ কৰিব লাগে, অৰ্থাৎ সুৰক্ষিত কৰিব লাগে। আৰু সুৰক্ষিত কৰি ৰখাৰ কাৰণে কিছুমান স্থান নিৰ্বাচন কৰি দিয়া হৈছে। সেইবিলাকক আমি কি বুলি কওঁ? সেইবিলাকক আচলতে আমি অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান হিচাপে জানো। গতিকে ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত জীৱমণ্ডল যে গঠন কৰা হয়, ইয়াৰ উদ্দেশ্যনো আচলতে কি? যে নৱীকৰণ আৰু ইয়াৰ কাৰণসমূহ, অৰ্থাৎ পৃথিৱীত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণী আছে। সেইবিলাকে মানুহৰ কল্যাণ আৰু অস্তিত্ব ৰক্ষাৰ কাৰণে অপৰিহাৰ্য। অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদ যদি নাথাকে তেনেহ'লে মানুহবিলাক জীয়াই থকাটো সম্ভৱ হ'ব নোৱাৰে। গতিকে বৰ্তমান নিৰ্বননীকৰণৰ বাবে এই জীৱসমূহ জীয়াই থকাৰ বাবে এটা ভাবুকিৰ সৃষ্টি হৈছে। যেনে আমি মহানগৰীবিলাকত দেখোঁ বাঘৰ উপদ্ৰৱ, হাতীৰ উপদ্ৰৱ এনেধৰণৰ হয়। তাৰ কাৰণ হৈছে নিৰ্বননীকৰণ, অৰ্থাৎ মানুহবিলাকে যধে মধে পাহাৰ পৰ্বতবিলাক ভাঙি আছে, খহাই আছে আৰু ইয়াৰ উপৰিও যিবিলাক অৰণ্য অঞ্চল আছে এই অৰণ্য অঞ্চলবিলাক কি কৰি আছে? কাটি তহিলং কৰি আছে, যাৰ ফলস্বৰূপে বন্য প্ৰাণীবিলাকৰ থকা ঠাই, খোৱা খাদ্যৰ অভাৱ হৈছে আৰু সেইবিলাকে তাৰ ফলস্বৰূপে মানুহৰ মাজলৈকে ওলাই আহিছে। গতিকে আমি জানো যে নিৰ্বননীকৰণ মানে হৈছে অনাবৃত কৰা আৰু ইয়াক আন উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। নিম্নলিখিত কেইটামান কাৰণ দিছে। সেই কাৰণসমূহৰ কাৰণে আচলতে আমি গছ কাটিব লাগে। যেনে কৃষিকাৰ্যৰ বাবে ভূমি আহৰণ কৰিবৰ কাৰণে, দ্বিতীয়তে গৃহ আৰু কাৰখানা নিৰ্মাণৰ কাৰণে, তৃতীয়তে আচবাব সাজিবলৈ বা ইন্ধন হিচাপে কাঠ ব্যৱহাৰ কৰিবলৈ আমি গছ গছনি কাটিব লাগে। কিন্তু ইয়াত মন কৰিবলগীয়া কথা এটা আছে। সেইটো কি? যে গছ কটা আৰু ৰোৱা আমি কিছুমান কথা আগতে পাই আহিছোঁ। যেনে এক বৃক্ষ দশপুত্ৰ সম, এজোপা কাটিলে 10 জোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। গতিকে আমি যদি চাওঁ যে এই কাৰ্যবিলাকৰ কাৰণে আমি গছ কটাটো প্ৰয়োজন বা গছ কাটিব লাগিব, কিন্তু গছ কটাৰ পিছত আমি কিমানজোপা গছ ৰোপণ কৰিম সেইটোহে আমাৰ কাৰণে ডাঙৰ কথা হ'ব। যা হওক, নিৰ্বননীকৰণৰ কিছুমান প্ৰাকৃতিক কাৰণ হৈছে বনজুই আৰু প্ৰচণ্ড খৰাং। বনজুই, কিছুমান অঞ্চলত বনজুই লাগে। বনজুই কি? আগৰ অধ্যায়ত তোমালোকক কোৱা হৈছে বনজুই সম্বন্ধে। আৰু প্ৰচণ্ড খৰাং, যে প্ৰচণ্ড খৰাং যেতিয়া হয় তেতিয়া বনজুইৰ সৃষ্টি হয়। আচলতে বনজুই কি? যে জংঘলত বা বনত বা হাবিত নিজে নিজে জ্বলি উঠা জুই, যাক আমি বনজুই বুলি ক'ম। তো নিৰ্বননীকৰণ হ'লে নিৰ্বননীকৰণৰ পৰিণাম কি হ'ব পাৰে? নে নিৰ্বননীকৰণে পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মান বৃদ্ধি কৰিব পাৰে। গোলকীয় উষ্ণতাৰ কথা আমি কৈ আছোঁ। ই বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ স্তৰটো বৃদ্ধি কৰিছে আৰু ভূগৰ্ভস্থ পানীৰ স্তৰ কমি গৈছে। গতিকে তেওঁলোকে জানে যে নিৰ্বননীকৰণে প্ৰকৃতিৰ ভাৰসাম্যতা ব্যাঘাত জন্মায়।
নিৰ্বননীকৰণ হ'লে প্ৰকৃতিৰ ভাৰসমতা কি হয় বাধাগ্ৰস্ত হয়। তো আচাৰ্য বৰুৱাই কৈছিল যে যদি গছ কটা কাৰ্য অবিৰামভাৱে চলি থাকে তেতিয়া বৰষুণৰ পৰিমাণ আৰু মাটিৰ উৰ্বৰতা হ্ৰাস পাব। তদুপৰি প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী খৰাং এইবিলাক বেছি হোৱাৰ সম্ভাৱনা থাকে। সপ্তম শ্ৰেণীত আমি পাই আহিছোঁ অৰণ্য আমাৰ জীৱন ৰেখা নামৰ যিটো পাঠ, সেই পাঠটোত সম্পূৰ্ণ বিস্তৃতভাৱে কি কৰা আছে বন সংৰক্ষণৰ কথা বা মানুহবিলাকৰ বনৰ প্ৰতি যেনেকুৱা উদ্যোগ লৈছিল অৰণ্য গঢ়াৰ কাৰণে বা অৰণ্য সংৰক্ষণৰ কাৰণে সেই সম্বন্ধে তোমালোকে ইতিমধ্যে আমাক প্ৰথমতে এটা প্ৰশ্ন দিছে যে নিৰ্বননীকৰণে কিদৰে এহাতে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে আৰু আনহাতে বানপানীৰ সৃষ্টি কৰে। বৰষুণ কমি যায় যেতিয়া গছ গছনি পৃথিৱীত নাথাকিব তেতিয়া বৰষুণৰ পৰিমাণ কমি যাব আৰু কি হ'ব গছ গছনি যেতিয়া নাথাকিব তেতিয়া বানপানীৰ সৃষ্টি হ'ব। অৰ্থাৎ উদ্ভিদবিলাকে মাটিৰ তললৈ পানী শোষণ কৰি যি নিয়া প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো গছ গছনি নাথাকিলে নচলিব। আমি মনত পেলাম যে উদ্ভিদক সালোক সংশ্লেষণৰ কাৰণে কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰয়োজন হয় আৰু কম সংখ্যক উদ্ভিদৰ উপস্থিতিয়ে কম পৰিমাণৰ কাৰ্বন ডাই অক্সাইড ব্যৱহৃত হোৱা বুজায়। যেতিয়া পৃথিৱীত বেছি সংখ্যক উদ্ভিদ থাকিব তেতিয়া বেছি সংখ্যক উদ্ভিদে বেছি পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিব। যদি উদ্ভিদৰ পৰিমাণ কম হয় তেতিয়া কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কমকৈ ব্যৱহাৰ হ'ব আৰু যাৰ ফলত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বাঢ়ি যাব। বিষাক্ত গেছ কাৰ্বন ডাই অক্সাইড ইয়াৰ পৰিমাণ বাঢ়ি যাব, যাৰ ফলস্বৰূপে গোলকীয় উষ্ণতা পৃথিৱীত যিটো আগতে ক'লোঁ এই গোলকীয় উষ্ণতা বৃদ্ধি পাব। কাৰণ কাৰ্বন ডাই অক্সাইডে পৃথিৱীয়ে প্ৰতিফলিত কৰা তাপ ৰশ্মি আটক কৰিব আৰু ফলস্বৰূপে পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাব। পৃথিৱীত হোৱা এই উষ্ণতাই জলচক্ৰৰ বিজুতি ঘটাব, যাৰ ফলস্বৰূপে বৰষুণৰ পৰিমাণ কমিব। জলচক্ৰ সম্বন্ধে তোমালোকে ইতিমধ্যে চতুৰ্থ শ্ৰেণীত পাইছা আৰু ইয়াৰ ফলত খৰাঙৰ সৃষ্টি হ'ব পাৰে। মাটিৰ গুণাগুণ সলনি কৰাৰ আন এটা কাৰণ হৈছে নিৰ্বননীকৰণ। মাটিৰ গুণাগুণ সলনি হ'ব পাৰে। বৃক্ষৰোপণ আৰু উদ্ভিদে মাটিৰ ভৌতিক গুণাগুণবিলাক বঢ়াব পাৰে। গছে ভূমিক্ষয় ৰোধ কৰে, এই বিষয়ে আমি আগতে পাইছোঁ আৰু কম সংখ্যক গছৰ ফলত ভূমিক্ষয় যথেষ্ট পৰিমাণে হয়। সেয়েহে আমি বিভিন্ন স্থানত নদীপৰীয়া অঞ্চলবিলাকৰ লগতে বিভিন্ন স্থানত যিমান সম্ভৱ গছপুলি ৰোপণ কৰা দৰকাৰ। মাটিৰ যিটো ওপৰৰ স্তৰ এই স্তৰটো যেতিয়া আঁতৰি যাব তেতিয়া তলৰ টান আৰু শিলাময় স্তৰটো উন্মুক্ত হ'ব আৰু উন্মুক্ত হ'লে কি হ'ব মাটিত জৈৱ মৃত্তিকা এই মাটিত জৈৱ মৃত্তিকাটো কম থাকে আৰু ই কম পৰিমাণে সাৰুৱা। গতিকে এনেকুৱা সাৰুৱা ভূমি ক্ৰমান্বয়ে মৰুভূমিলৈ ৰূপান্তৰিত হয়। ইয়াক আমি কি বুলি কওঁ মৰুভূমিকৰণ বুলি কওঁ। গছ গছনি নাথাকিলে মৰুভূমিকৰণৰ সৃষ্টি হয়। নিৰ্বননীকৰণে মাটিৰ পানী ধাৰণ ক্ষমতা হ্ৰাস কৰে। আগতে ক'লোঁ মই মাটিৰ পৃষ্ঠভাগৰ পৰা তললৈ পানীৰ চলাচলটো যিটো অন্তঃপৰিস্ৰাৱন বুলি কোৱা হয় এইটো হ্ৰাস হয়। মাটিৰ তললৈ পানী সোমাই যাব নোৱাৰে আৰু ইয়াৰ ফলত বানপানীৰ সৃষ্টি হ'ব পাৰে, যিটো প্ৰশ্ন ওপৰত কোৱা হৈছিল। গতিকে উদ্ভিদে মাটিৰ তললৈ পানী অন্তঃস্ৰৱণ হোৱাত সহায় কৰিব। মাটিৰ আন গুণসমূহ কি আছে যেনে পুষ্টি উপাদান, গাঁথনি এইবিলাকো হৈছে নিৰ্বননীকৰণৰ বাবে সলনি হ'ব পাৰে। পুষ্টি উপাদান, গাঁথনি, মাটিৰ গাঁথনি এইবিলাক গছ গছনি নাথাকিলে সলনি হ'ব পাৰে। তো ইয়াৰ পিছত আমি আলোচনা কৰিম অৰণ্য আৰু বন্য। আচলতে পৃথিৱীৰ যিটো অংশত জীৱ বাস কৰে বা যিটো অংশই জীৱক পৃষ্ঠপোষণ কৰে তাক আমি জীৱমণ্ডল বুলি কওঁ। গতিকে ইয়াত এটা প্ৰশ্ন হ'ব যে জীৱমণ্ডল বুলিলে কি বুজায়? উত্তৰটোত আমি এই কথাখিনি লিখিম। জীৱমণ্ডলসমূহৰ বিভিন্নতা আৰু জৈৱ বিভিন্নতাই পৃথিৱীত থকা বিভিন্ন প্ৰকাৰৰ জীৱ সিহঁতৰ পাৰস্পৰিক সম্বন্ধ আৰু পৰিৱেশৰ লগত সিহঁতৰ সম্বন্ধক বুজায়। গতিকে পৃথিৱীত সকলো জীৱৰ প্ৰয়োজন আছে। কিহৰ কাৰণে? পাৰস্পৰিক সম্বন্ধৰ কাৰণে
প্ৰত্যেকটো জীৱৰ লগত প্ৰত্যেকটো জীৱৰ সম্বন্ধ আছে আৰু ইয়াকে আমি কি বুলি কওঁ পাৰস্পৰিক সম্বন্ধ বুলি কওঁ। গতিকে আচাৰ্যই ছাত্ৰ ছাত্ৰীসকলক এই কথাখিনি বুজাই দিয়াৰ কাৰণে কি কৰিলে এখন সংৰক্ষিত জীৱমণ্ডল দৰ্শন কৰিবলৈ লৈ গ'ল। তেওঁলোকে কোনখন অভয়াৰণ্য বাছি ল'লে? ৰাষ্ট্ৰীয় উদ্যান বাছি ল'লে, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত জীৱমণ্ডল তেওঁলোকে বাছি ল'লে। হিমালয়ৰ পাদদেশত অৱস্থিত এই উদ্যানৰ জৈৱ বিভিন্নতা অদ্বিতীয়, কাৰো লগত তুলনা নহয়। তেওঁ এজন বন বিভাগৰ কৰ্মচাৰীক কি কৰিলে সংৰক্ষিত জীৱমণ্ডলৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলক পথ দেখুৱাবলৈ অনুৰোধ কৰিলে আৰু আচাৰ্যই বুজাই দিলে যে এনেধৰণৰ জীৱ সমৃদ্ধ অঞ্চলসমূহ সংৰক্ষণ কৰি আমাৰ জাতীয় ঐতিহ্যৰ এটা অংশ হিচাপে ৰখা হয় 1985 চনতেই। এই জীৱমণ্ডলক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও চিহ্নিত কৰা হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানক। তো বনকৰ্মীজনে ছাত্ৰ ছাত্ৰীবিলাকক বুজাই দিলে যে তেওঁলোকৰ ব্যক্তিগত প্ৰচেষ্টা আৰু সমাজৰ প্ৰচেষ্টাৰ উপৰিও চৰকাৰী সংস্থাবিলাকেও কি কৰিছে অৰণ্য আৰু প্ৰাণীবিলাকৰ যত্ন লৈ আহিছে। এইবোৰৰ সংৰক্ষণৰ বাবে চৰকাৰে কিছুমান নীতি নিয়ম বা পদ্ধতি উপস্থাপন কৰিছে। অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত জীৱমণ্ডলসমূহ সেই অঞ্চলত থকা উদ্ভিদ আৰু প্ৰাণীসমূহৰ সংৰক্ষণৰ অঞ্চল। সেই অঞ্চলবিলাকত জীৱবিলাকে মুক্তভাৱে বিচৰণ কৰি সিহঁতৰ খাদ্য সংগ্ৰহ কৰিব পাৰে আৰু সিহঁতে সেই অঞ্চলবিলাকত অভয়াৰণ্য অঞ্চলবিলাকত নিজৰ যি প্ৰয়োজনীয় থকা ঠাই বাসস্থান তেওঁলোকে নিজে বিচাৰি উলিয়াব পাৰে। উদ্ভিদকুল আৰু প্ৰাণীকুলক সিহঁতে আৱাসস্থানত সংৰক্ষিত কৰিবৰ কাৰণে কি কৰে সংৰক্ষিত অঞ্চলসমূহত যেনে এইবিলাক হৈছে সংৰক্ষিত অঞ্চল অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত জীৱমণ্ডল এনেকুৱা হিচাপে তেওঁলোকে চিহ্নিত কৰিছে উদ্ভিদকুল আৰু প্ৰাণীকুলক সংৰক্ষণ কৰাৰ কাৰণে। উদ্ভিদ ৰোপণ, কৃষি কাৰ্য, চাৰণ, গছ কটা, চিকাৰ কৰা আৰু চোৰাং চিকাৰ আদি এই অঞ্চলসমূহত নিষিদ্ধ। এনেকুৱা অঞ্চলবিলাকত চোৰাং চিকাৰীৰ স্থান নাই আৰু যদি চোৰাং চিকাৰী এই অঞ্চলসমূহত প্ৰৱেশ কৰে তেতিয়া চৰকাৰে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকৰ ওপৰত। মানুহে এনেকুৱা অঞ্চলত কৃষি কাৰ্য কৰিব নোৱাৰে, গছ কাটিব নোৱাৰে। তো যা হওক, ইয়াত অভয়াৰণ্য কি তাক বুজাবৰ কাৰণে আমাক কৈছে যে প্ৰাণীসমূহ আৰু সিহঁতৰ আৱাসস্থানক কোনো ধৰণৰ ক্ষতি হ'ব নোৱাৰাকৈ সংৰক্ষণ কৰা অঞ্চলেই হৈছে আচলতে অভয়াৰণ্য। ৰাষ্ট্ৰীয় উদ্যান কি? যে বন্যপ্ৰাণীসমূহৰ বাবে সংৰক্ষিত অঞ্চল য'ত সিহঁতে আৱাসস্থান আৰু প্ৰাকৃতিক সম্পদসমূহ মুক্তভাৱে ব্যৱহাৰ কৰিব পাৰে, এনেকুৱাবিলাকক কোৱা হয় ৰাষ্ট্ৰীয় উদ্যান। আৰু তৃতীয়তে দিছে সংৰক্ষিত জীৱমণ্ডল। সংৰক্ষিত জীৱমণ্ডল কি? যে বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাণী সম্পদসমূহ, প্ৰাণীবিলাকক সম্পদ হিচাপে লোৱা হৈছে, প্ৰাণী সম্পদসমূহ সুৰক্ষিত কৰা আৰু তাত বাস কৰা জনজাতীয় লোকৰ ঐতিহ্যময় জীৱনৰ ৰক্ষণাবেক্ষণ দিয়া বৃহৎ অঞ্চলেই হৈছে সংৰক্ষিত জীৱমণ্ডল। গতিকে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংৰক্ষিত জীৱমণ্ডলৰ এটা পাৰ্থক্য কি আছে যে এই সংৰক্ষিত জীৱমণ্ডল অঞ্চলত কি কৰা হয় জনজাতীয় লোকৰ ঐতিহ্যময় জীৱনক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা সংৰক্ষিত জীৱমণ্ডলত কৰা হয়। গতিকে এইটো হৈছে সংৰক্ষিত জীৱমণ্ডলৰ এটা বিশেষ বৈশিষ্ট্য। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠৰ এই অংশখিনি ভালদৰে পঢ়িবা আৰু সম্ভাৱ্য প্ৰশ্নবিলাকৰ উত্তৰ